তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই পোহৰ সংবিধানত পোহৰ আঁকি দিবলৈ নিজৰ প্ৰাণৰো প্ৰাণৰ স্বামী ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ বাবে এনেদৰে কবিতা আবৃত্তি আওৰাই সকলোকে আবেগিক কৰি তুলিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে তুমি দুহাত মেলি দিলেইতো ৰাতি নোপোৱাই এক অতি আবেগিক মুহূৰ্ত সকলোৰে চকুত চকুলো আৰু নাকান্দো বুলিও পুনৰ উচপি উঠিল পুনৰ কান্দিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এইবাৰ প্ৰাণৰ বহাগ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে অসমবাসীয়ে কেনেদৰে উদযাপন কৰিছে তাক আৰু নকৈ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই জুবিন নাই মানে এইবাৰ যেন একোৱেই নাই বিহুৰ মঞ্চত জুবিন নাই মানে নাই সেই স্পন্দন জুবিন নাই মানে নাই সেই জুবিন নামৰ ঝংকাৰ জুবিন নাই মানে নাই সেই যুৱ প্ৰজন্মৰ মাজৰ সেই আনন্দ উৎসাহ সেই বোকা বিহু গোল্ডীৰ কণ্ঠৰ তালে তালে যুৱ প্ৰজন্মই যেনেদৰে বোকা বিহুত মতলীয়া হৈ পৰে বৰষুণত নাচি তিতি বুৰি যেনেদৰে মতলীয়া হৈ পৰে সেই পৰিৱেশো এইবাৰ নাই মানে একোৱেই নাই জুবিন বিহীনতা এই বিহু যেন হৈ পৰিছে এইবাৰ বিখন্নৰ বিহু বিষাদৰ বিহু উকা উৰুঙা বিহু লতাশিলৰ বিহুত উপস্থিত হৈ পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছিল যে মই বহুত কান্দিলো এতিয়া আৰু নাকান্দো কিন্তু নাকান্দো বুলিও যেন কোনোবাই থাকিব পাৰে জুবিন গাৰ্গ এক শিহৰণ এক এনেকুৱা সত্তা এনেকুৱা এটা সেন্সেশন এনেকুৱা এটা ভাইব্ৰেশন যাক লৈ কোনেও হয়তো এইবাৰ এটোপাল চকুলো নটকাকৈ থাকিব পৰা নাই জুবিন গাৰ্গ বিহীনতা এই বিহুত জুবিন বিহীন এই বিহুত সকলোৰে চকুৰে এটোপাল হলেও চকুলো নিগৰিছে কাৰণ এই শূন্যতা পুৰাব নোৱাৰা এটা শূন্যতা আৰু এই শূন্যতা কোনে কেতিয়া পুৰাব সেয়া আমি কোনেও নাজানো জুবিন গাৰ্গে অতি কম সময়ৰ ভিতৰত 38ৰ পৰা 40,000 গীত গাই নিজৰ সেই সৃষ্টিৰাজিৰ মাজত আজি অসমবাসীক সাঁতুৰিব পৰা এটা পৰিৱেশ দি গ'ল জুবিনৰ গানতে ৰাতিপুৱাই জুবিনৰ গানতে ৰাতি হয় সুখে দুখে আনন্দই বিষাদে সকলোতে মাথো জুবিন আৰু জুবিন গাৰ্গৰ সেই সৃষ্টিৰাজি জুবিন গাৰ্গৰ সেই অসমীয়াৰ প্ৰতি ভালপোৱা অসমক ভালপোৱা জুবিন গাৰ্গৰ অসমীয়াৰ লোক সংস্কৃতিৰ প্ৰতি যি অৱদান যি ভালপোৱা অসমৰ সংগীত জগত অসমৰ সিনেমা জগতৰ প্ৰতি যি অৱদান সেই অৱদানক খুঁৱৰি আজি জুবিন বিহীন বহাগত সকলোৱে উচপি উঠিছে আৰু সেইবাবে পত্নী গৰিমা শইকীয়া গাৰ্গে নাকান্দো বুলি সংকল্প লোৱাৰ পিছত পুনৰ উচপি উঠিল এক আবেগিক মুহূৰ্ত প্ৰিয় দৰ্শক আমি জনাব বিচাৰিছো এখন বিহু মঞ্চৰ কথা মহানগৰী পাণ্ডুৰ বিহু সন্মিলনীৰ এটা পৰিৱেশ এটা অত্যন্ত আবেগিক মুহূৰ্ত ভগ্নী বুলি ভবা জুবলি বৰুৱাৰ সংগীতানুষ্ঠান এই সংগীতানুষ্ঠানত উপস্থিত থাকিল জুবিন গাৰ্গৰ ভাগিনীয়েক আৰু লগতে পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ সেই কালজয়ী গানসমূহ এটাৰ পিছত এটাকৈ গাই গ'ল জুবলি বৰুৱাই আজি সম্পূৰ্ণ বেলেগ বিহুৰ পৰিৱেশ সম্পূৰ্ণ পৃথক আজি জুবলি আছে কিন্তু জুবিন নাই প্ৰতিখন মঞ্চত যি খুহুতীয়া কথাৰে জুবিন গাৰ্গে ভৰাই ৰাখিছিল প্ৰতিগৰাকী শ্ৰোতা দৰ্শকক প্ৰতিগৰাকী শ্ৰোতা দৰ্শকে জুবিন গাৰ্গ মঞ্চত উঠাৰ পূৰ্বৰে পৰাই যি ধৰণৰ হৰহুল্লাস যি ধৰণৰ চিঞৰ বাখৰ যি ধৰণৰ কিৰিলি পাৰি এটা প্ৰাণ চঞ্চল পৰিৱেশৰ সৃষ্টি কৰে সেই পৰিৱেশ এইবাৰ বিহু মঞ্চত নাই কেৱল জয় জুবিন দাত ধ্বনি উদ্ধেলিত হৈছে প্ৰতিখন বিহু মঞ্চত ন্যায় লাগে জুবিন গাৰ্গক ন্যায় দাবীৰে ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি কৰিছে যুৱ প্ৰজন্মই হাৰ্টথ্ৰব গৰাকীৰ ন্যায় প্ৰদানৰ দাবী আজি উদ্ধেলিত হৈছে প্ৰতিখন বিহু মঞ্চৰ পৰাই কৈ আছো আমি পাণ্ডু বিহু সন্মিলনীৰ বিহু মঞ্চৰ পৰিৱেশৰ কথা নিশাৰ ভাগত কালি নিশা পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক গীতে মাতে স্মৰণ কৰে দুমাহৰ ব্যস্ততা বহাগ আহিলেই যেটো উখল মাখল থৌকি বাথৌ পৰিৱেশ কোট কেনেদৰে যাব কোনখন মঞ্চত কি পিন্ধিব এক দীঘলীয়া প্ৰস্তুতি দুমাহ জোৰা প্ৰস্তুতি অসমৰ হদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিখন মঞ্চত জিপাল কৰি ৰখা প্ৰাণৰ শিল্পীগৰাকীৰ গাৰ সাতুৰ দৰে থকা সেই গৰাকী পত্নী গৰিমা শইকীয়া গাৰ্গ এইবাৰ তেওঁ কেনেকুৱা বহাগ পালন কৰিছে
আচলতে তেওঁ নিজেও ভাষাৰে বুজাব পৰা নাই, আজি তেওঁ নিৰ্বাক হৈ পৰিছে, আজি তেওঁৰ ওচৰত ক'বলৈ ভাষা নাই, আজি তেওঁ ভাষাহীন, আজি তেওঁ নিমাত, আজি তেওঁ যেন নিশ্চুপ হৈ পৰিছে সেই স্মৃতি সোঁৱৰণ কৰি। শদিয়াৰ পৰা ধুবুৰীলৈ গাৰ ছাঁটোৰ দৰে থাকি শিশুসুলভ জুবিনক মাতৃৰ দৰে আঁকোৱালি ৰখা গৰিমা শইকীয়া গাৰ্গে আজি কেনে বহাগ উদযাপন কৰিছে বা কেনে বহাগৰ সময় পাৰ কৰিছে সেয়া হয়তো নকলেও আপোনালোকে বুজি পাইছে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি, কেনে ধৰণৰ মন মগজু জোকাৰি থকা এটা পৰিস্থিতি, যি নেকি অন্ধকাৰ 7 মাহৰ এই অন্ধকাৰৰ এটা পৰিৱেশত থকা গৰিমা গাৰ্গে কিন্তু প্ৰতিখন মঞ্চৰ পৰাই এটাই আশা কৰিছে যে জুবিন গাৰ্গে ন্যায় লাভ কৰিব। গীতে মাতে নিজৰ আপোন স্বামীক স্মৰণ কৰাৰ লগতে এটি কবিতা আবৃত্তি কৰিলে গৰিমা শইকীয়া গাৰ্গে। এটি কবিতাৰে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিলে, এটি কবিতাৰ জৰিয়তে তেওঁৰ সংবিধানত পোহৰ আঁকিবলৈ প্ৰাণৰ শিল্পীগৰাকীকো আহ্বান জনালে, অনুৰোধ জনালে, ক'লে তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই। আমি সেই কবিতাৰ কিয় অংশ কিছু আগবঢ়াই লৈছোঁ আপোনালোকৰ সন্মুখত, শুনক। তেওঁৰ মিলি যোৱা ধৰণৰ এটা কবিতা বাছি ল'লো আজি। তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই, তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই, তুমি চুই দিলেইতো শেষ নহয় মোৰ বিষণ্ণতা, বৰঞ্চ মই অন্ধ হৈ পৰোঁ, লুপ্ত হওঁ তোমাৰ কথাৰ বসন্ত, যদি পাৰা লিখি দিয়া মোৰ অভিধানত পোহৰ। তেওঁৰ মিলি যোৱা ধৰণৰ এটা কবিতা বাছি ল'লো আজি। তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই, তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই, তুমি চুই দিলেইতো শেষ নহয় মোৰ বিষণ্ণতা, বৰঞ্চ মই অন্ধ হৈ পৰোঁ, লুপ্ত হওঁ তোমাৰ কথাৰ বসন্ত, যদি পাৰা লিখি দিয়া মোৰ অভিধানত পোহৰ, সীমাহীন পোহৰ, যাতে মই সঁচাকৈয়ে অন্ধ হ'ব পাৰোঁ। দিয়াচোন লিখি দিয়া তুমি পোহৰ মোৰ অভিধানত, লিখি দিয়া নাই বাৰলে, দিয়াচোন লিখি দিয়া পোহৰ, লিখি দিয়া। লিখি দিয়া মোৰ অভিধানত পোহৰ। এতিয়া পোহৰ এনেদৰে বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে, আৰু এই পোহৰ আহিব স্বাভাৱিকতে ন্যায়ৰ জৰিয়তে। এই 7 মাহ জোৰা যি ধৰণৰ এটা পৰিৱেশ পৰিস্থিতিৰ মাজত সময় পাৰ কৰিবলগীয়া হৈছে গৰিমা শইকীয়া গাৰ্গে, সেই কথাখিনি কৈয়ে মঞ্চত নাকান্দো বুলিও আকৌ এবাৰ উচপি উঠিল গৰিমা শইকীয়া গাৰ্গ। কাৰণ জুবিনবিহীন বহাগ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, আমি কোনেও কল্পনা কৰিব পৰা নাছিলোঁ যে কি হ'ব এইবাৰ বহাগত। সেই প্ৰাণ চঞ্চলা সেই পৰিৱেশ নাই, কেৱল আছে প্ৰতিখন মঞ্চত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি। কায়িকভাৱে জুবিন গাৰ্গক আজি সকলোৱে যি অভাৱ আমি সকলোৱে অনুভৱ কৰিছোঁ, সেই অভাৱ কেতিয়াও পূৰণ নোহোৱা অভাৱ। কাৰণ জুবিন গাৰ্গৰ বিহু অনুষ্ঠান বুলি ক'লে ৰাইজৰ মাজৰ যিটো উৎকণ্ঠা, যুৱ প্ৰজন্মৰ মাজৰ যিটো উৎসাহ, ওলাহে নধৰা সেই মন এইবাৰ কিন্তু বিহুতলিত, বিহু মঞ্চত নাই। বোকা বিহু মাৰি গল্ডিৰ বিহুৰ তালে তালে, গল্ডিৰ গানৰ তালে তালে উন্মাদ হৈ পৰা সেই ডেকাহঁতৰ মাজতো আজি নাই কোনো উৎসাহ। কেৱল পত্নী গৰিমা শইকীয়া গাৰ্গে যেতিয়াই এই কবিতা আবৃত্তি কৰিলে বা যেতিয়াই তেওঁৰ মনৰ কথাখিনি উচপি উচপি ক'লে, তেতিয়াও পাণ্ডুৰ বিহু মঞ্চত শুনিবলৈ পোৱা হ'ল কেৱল জয় জুবিন দা ধ্বনি। স্বতঃস্ফূৰ্তভাৱে সকলোৱে ক'লে জয় জুবিন দা, কেৱল মাথো এটাই নাম, জুবিন আৰু জুবিন। কি ক'লে মঞ্চত উচপি উচপি গৰিমা শইকীয়া গাৰ্গে, সেই কিছু মন্তব্য আগবঢ়াব বিচাৰিছোঁ, শুনক। দিনাখন বিহুৰ প্ৰথম দিনা মই খুব আচলতে যোৱা 7 মাহে খুব বেয়াকৈ আৱেগিকভাৱে ভাঙি পৰিছোঁ, আৰু সেইখিনি কথা আচলতে প্ৰকাশ কৰাৰ কোনো কথা নহয়, কিন্তু মই যি হেৰুৱাইছোঁ জীৱনত সেয়া মই কেতিয়াও বুজাব নোৱাৰোঁ। কিন্তু বিহুৰ প্ৰথম দিনাখন মই তেওঁৰ লগত মই সদায় আচলতে কথা পাতোঁ। সেইদিনা মই কৈছিলোঁ, সেইদিনাখন এনেই বিহুৰ দিনাখন আমাৰ প্ৰস্তুতি সদায় প্ৰতি বছৰে বেলেগ হয়। আজি বিয়া হোৱাৰ পিছৰ পৰা এই 23-24 বছৰে মই সদায় দেখিছোঁ বিহুৰ প্ৰস্তুতি কেনেকুৱা। এই দিনটোত, সেই দিনটোৰ পৰা আৰম্ভ কৰি কেনেদৰে কি পিন্ধিব, কি কৰিব, কেনেকৈ ক'লৈ যাম, 1.5 মাহ 2 মাহৰ বাবে আমাৰ প্ৰস্তুতি গোটেই ঘৰখনত
মানে কেনেকুৱা এটা পৰিৱেশ থাকে, কিন্তু সেইদিনা সকলো একেবাৰে নিস্তব্ধ, কিবা একো নাছিল শূন্যতাৰ বাহিৰে। আৰু মই তেওঁৰ লগত কথা পাতি আছিলোঁ, তেতিয়া মই তেওঁক কৈছিলোঁ যে তুমিয়ে দেখোন লিখিছিলা, শেষ বুলিলেইতো শেষ নহয়, আকৌ আৰম্ভ হয়। ক'ৰবাততো এয়া চলি থাকিব লাগিব, নতুন আৰম্ভণি হ'ব লাগিব। তোমাৰ মোৰ যাত্ৰা ইমানতে শেষ নেকি? ক'ৰবাততো এটা নতুন যাত্ৰাৰ আৰম্ভণি আকৌ হ'ব লাগিব নহয় গল্ডি। আৰু সেই যাত্ৰাটো ক'ৰ পৰা কেনেকৈ হ'ব, কি কৰিলে হ'ব? চাগে তেওঁৱে মোক সেয়া বাট দেখুৱালে। প্ৰথম দিনা লতাশিল বিহুলৈ গ'লোঁ, মই লতাশিল মঞ্চলৈ গ'লোঁ, আৰু মই কথা পাতিলে, মই প্ৰাৰ্থনা কৰিলে মোৰ এনেকুৱা লাগে তেওঁ সদায় শুনে আৰু তেওঁ মোক সদায় কিবা এটা উত্তৰ দিয়ে। আজিও চাগে সেয়াই বাট দেখুৱালে তেওঁ মোক, আৰু ইয়াত আহি থিয় হ'বলৈ আপোনালোকৰ আগত তেওঁৰে সেই কেইটামান শব্দ, তেওঁৰে শাৰী কেইটামান, তেওঁৰে কথা, তেওঁৰে ছন্দ, জুবলিৰ সুৰৰ মাজত, তেওঁৰ সুৰৰ মাজত আপোনালোকৰ আগত দাঙি ধৰিবলৈ মোক সেইখিনি সাহস দিলে। মোৰ লগত সদায় থাকক তেওঁ, মই সেয়াই কামনা কৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। জুবিন আৰু মোৰ যাত্ৰা, জুবিন আৰু আমাৰ যাত্ৰা, আৰু জুবিনৰ এই অসমীয়াৰ লগতে যাত্ৰা কেতিয়াও শেষ নহওক, এয়া নিৰন্তৰ হওক, চিৰন্তন হৈ থাকক। জুবিন অমৰ হৈ থাকক আমাৰ মাজত। আৰু এয়া গৰিমা শইকীয়া গাৰ্গৰ অশ্ৰুসিক্ত নয়ন, তেওঁৰ কোৱা কথাখিনিয়ে সকলোকে আকৌ এবাৰ আৱেগিক কৰি তুলিলে। মঞ্চত থকা প্ৰতিগৰাকী আপোনা আপুনি চিঞৰি উঠিল, জয় জুবিন দা। কেৱল এটাই শব্দ ভাহি আহিল আকাশে বতাহে, জুবিন আৰু জুবিন। এনেদৰে অশ্ৰুসিক্ত নয়নেৰে আকৌ এবাৰ আৱেগিক হৈ পৰিল। নাকান্দো বুলি সংকল্প লোৱা গৰিমা শইকীয়া গাৰ্গে পুনৰ উচুপি উঠিল মঞ্চত, আৰু তেওঁৰ সেই স্মৃতি জুবিন গাৰ্গৰ সৈতে বিয়াৰ পিছৰ পৰাই প্ৰতিখন মঞ্চত গাৰ ছাঁটোৰ দৰে থকা সেই স্মৃতি সোঁৱৰি এনেদৰে আকৌ এবাৰ আৱেগিক হৈ পৰিল। সঁচাকৈ কথাবোৰ যেন মানি ল'বলৈ খুব টান, খুব কঠিন। বিহু মঞ্চত সেই খেয়ালী মানুহজন নাই, সেই খেয়ালী মানুহজনৰ সেই শুহুতীয়া কথাবোৰ নাই, সেই খেয়ালী মানুহজনে ৰাজনীতিৰ বেয়া পোৱা কথাবোৰ নাই। ৰাজনীতিক তেওঁ ভাল নাপাইছিল, ৰাজনীতিৰ কথাবোৰ সেই শুহুতীয়া কথাৰ মাজেৰেই তেওঁ কৈছিল মঞ্চৰ পৰা, আৰু সমান্তৰালকৈ প্ৰকৃতিৰ বাৰ্তা দিছিল, প্ৰকৃতিক ভাল পোৱাৰ বাৰ্তা দিছিল, গছ পুলি ৰোপণ কৰিবলৈ বাৰ্তা দিয়া সেই পৰিৱেশো এতিয়া বিহু মঞ্চত নাই। সঁচাকৈ কথাবোৰ মানি ল'বলৈ খুব টান। লাইভৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।